মই মণিষা বাল্মীকিয়ে কৈছোঁ। কি কম, ক'ৰ পৰা আৰম্ভ কৰোঁ নাঙঠ সভ্যতাৰ জীৱন ইতিহাস। হাঁহিত সম্পূৰ্ণ হোৱাৰো অন্য কিছু দিন আছিল। বুকুত মা আছিল, মগজুত ভোক আৰু হৃদয়ত মৰম, ভালপোৱা, শান্তি আছিল। সপোনৰ পৃথিৱী আমাৰ কাম্য নহয় বুলি জানিও, দলিত হোৱাৰ বদনাম লৈ পৃথিৱীলৈ আহিছোঁ বুলি জানিও, ৰামধেনু বৰণীয়া অনেক সপোন আছিল, যিবোৰ একান্তই সাঁচতীয়া। গণতন্ত্ৰ, গণতান্ত্ৰিক চৰকাৰ, এখন সংৰক্ষিত সংবিধান আৰু দৈনিক ভাষণবাজিৰ এখন দেশ। ইয়াততো সকলোৰে সপোন সম্পূৰ্ণ নহয়। তথাপি হতাশা নাছিল, একদম নাছিল, খেদো নাছিল। আমি কিয় একে নহয় মাক সুধিছিলোঁ। একে মঙহৰি তেজেৰে অভিন্ন হৈও আমি বাৰু কিয় একে নহয়? মই মণিষা বাল্মীকিয়ে কৈছোঁ। যৌৱনত ভৰি দিয়াৰ দিনা বিলাসী চকুৰ জিঘাংঘাত নিজক লুকুৱাই আগুৱাই নিয়াৰ এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ। বিভৎস দুনিয়া, সূৰ্যকো চাব নিদিয়া এই আৱৰময় শৰীৰটোক লৈ হাজাৰটা সংশয়। তেনেকৈয়ে বুকুত এটা দুৰ্যোগ লৈ আগুৱাইছিল সন্তৰ্পণে অন্য কিছু বিপদজনক সময়। সেইদিনা ৰ'দৰ লুকাভাকুত উন্মাদ হৈছিল কিছু সম্ভ্ৰান্ত সময়। কেঁকুৰিত ফেঁচাই কিৰিলি পৰাৰ নিসংগ সময়। বাৰে বাৰে ভাগৰি পৰে উশাহ, আৰু পাখণ্ডৰ উন্মাদে হেঁচা মাৰি ধৰি ফেনেকি পেলাব ধৰে কেঁচা হালধিৰ ৰং, ছাল, মঙহ। পৃথিৱী ভঙাৰ অবিৰত মোৰ চিৎকাৰ, আৱৰহীন ছিন্ন ভিন্ন মোৰ শৰীৰ দেখিও বিধাতাই চকু মেলি শুই থাকে। ক্ষমতাৰ ৰাসৰিকতাত উলংগ হৈ পৰে আমাৰ ভগৱান। ভগৱানে একো নকয়, আৰু আৰম্ভ হয় নাঙঠ সভ্যতাৰ শ্বেমলেছ লাইফ টেলিকাষ্ট। লাহে 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 স্তিমিত হয় সময় আৰু অৱশিষ্ট জীৱন। থিয় হৈ থকাৰ শেষ প্ৰয়াস, আতাহ পৰাৰ যত্নত অসুৰৰ লয়লাস আৰম্ভ হয়। ৰাজহাৰ ভাগে, জিভা কাটে এজাক অসুৰে। ভগৱানক তাচিল্য কৰি প্ৰতিধ্বনিয়েও বাগৰ সলাই শুকান বৃক্ষও জিকাৰ খাই উঠে।
হালধীয়া উশাহ শেষ হয় আৰু শেষ হৈ জীয়াই থকাৰ অন্য কিছু সময় মাৰ সোঁৱৰণ আৰু হয়তো মই আকৌ আহিম জীয়াই থাকিবলৈ আৰু এইবাৰ যুঁজিবলৈ। মৃত্যু সমাধিৰ পৰা মই মনীষা বাল্মীকিয়ে কৈছোঁ।